নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈছো আপোনালোকৰ বাবে এটা ভাল খবৰ, যেটো লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। লাখ লাখ মহিলাই যেটো লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি যেটো ফাইনেলি ৰিলিজ কৰা হ'ল যোৱা 7 অক্টোবৰত। এবাৰ কোনে কোনে লাভ কৰিলে এই সুবিধা, আপুনি পালেনে নাই? যদি নাই পোৱা আপুনি কি কৰিব লাগিব? তো সকলোখিনি সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল। গুড লাক আছে। তো গাইজ, যেটো প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো, আপোনালোকে সকলোৱে জানে যেটো অৰুণোদয় আঁচনিৰ ধন যোৱা 17 ছেপ্টেম্বৰৰ পৰা যেহেতু দিয়াৰ কথা আছিলে, কিন্তু দিয়া নহ'ল। তাৰ পিছতে যেটো ফাইনেল ডেট হ'ল লাষ্ট যেটো আপোনাৰ মানে 7 অক্টোবৰত যেটো ফাইনেলি ৰিলিজ কৰি দিয়া হ'ল। তো ফাইনেলি ৰিলিজ কৰি দিয়া হ'ল। কোনে কোনে লাভ কৰিলে এই সুবিধা, আপুনি পালেনে নাই? কোন মহিলাই লাভ কৰিলে আৰু কোনে পোৱা নাই? যিসকলে পোৱা নাই সেইসকলে পাবনে নাপায়? তো আজি মই আপডেট আপোনালোকক যেটো জনাব গৈ আছো। তো প্ৰথম কথাটো হ'ল কি, অৰুণোদয় আঁচনি বহুতো মহিলাই মানে এতিয়াও পোৱা নাই। তো বহু মহিলাই যেহেতু জানিব পোৱা মতে এতিয়ালৈকে অৰুণোদয় ধন পোৱা নাই, আৰু কিছুমানেহে পাইছে, কিছুমানেহে পোৱা নাই। তো এতিয়া মানুহবিলাকে যেটো কৈছে, কিছুমানে বিজেপিৰ মানুহে পাইছে বা বিজেপিৰ মানুহ পোৱা নাই। তো তেনেকুৱা যেটো কথা যেটো কিছুমান ওলাইছে, তো আপোনালোক মই যেটো ক'ব খুজিছো, অৰুণোদয় আঁচনি এবাৰ ধন আপুনি পাবনে নাপায়। তো আপুনি যদি যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। তো তেনেকুৱা কোনো ধৰণৰ কথা নাই, বিজেপি বা কংগ্ৰেছ বুলি কোনো কথা নাই। যিসকল মহিলাই যোগ্য হয় সেই যোগ্য মহিলাসকলে নিশ্চয় লাভ কৰিব। আৰু সেই মহিলাসকলৰ যেটো কিছুমান ভুলৰ বাবে বা আপোনাৰ যদি কিবা ভুল হৈছিলে, তেনে ক্ষেত্ৰত হয়তো আপোনাৰ নামটো কৰ্তন হৈ যাব পাৰে। কিন্তু বহু মহিলাৰ নাম এতিয়ালৈকে যেটো লিষ্টত অহা নাই, কিছুমানৰ আহিছে, কিছুমানৰ অহা নাই। তো তাৰে ভিতৰত লিষ্টত অহাসকলেহে এই ধন লাভ কৰিছে। যদি আপোনাৰ নামটো নাহে তেনেহ'লে আপুনি এই ধন লাভ নকৰে, আপোনাৰ নামটো থাকিব লাগিব। তো মুখ্যমন্ত্ৰী মামাই যেটো কৈছে যে যিমান ৰেচন কাৰ্ড হিতাধিকাৰী আছে, মানে যিসকল ৰেচন কাৰ্ড হিতাধিকাৰী আছে, সকলো ৰেচন কাৰ্ড হিতাধিকাৰীক মানে এটা এটাকৈ অৰুণোদয় আঁচনিৰ ধন মানে অৰুণোদয় সুবিধা দিব বুলি কৈছিলে। তো সেইমতে যিহেতু আপোনালোকে যেটো লাভ কৰিছে অৰুণোদয় সুবিধা, আৰু বহু মহিলাৰ যিহেতু ফাইনেলি যেটো মোবাইলত আপোনালোকক দেখিবলৈ পোৱা যায়। তো এনেকুৱা এটা স্ক্ৰীনশ্বট আপোনালোকক দেখুৱাইছো, যিহেতু এই মহিলাগৰাকীৰ আপুনি মেছেজটোলৈ চাব পাৰে। এই মহিলাগৰাকীৰ মেছেজটোত কি লিখা আছে, তো ডিয়াৰ কাষ্টমাৰ পেমেণ্ট অফ RS 1250 মানে 1250 এছ অৰুণোদয় বেনিফিট হেজ বিন ইনটিটেড to your account on 7/10/2025। তো যোৱা 7 তাৰিখে যেহেতু এই মেছেজটো যেটো মহিলাবিলাকৰ একাউণ্টত সোমাইছে, আপোনালোকৰ এই মেছেজটো আহিছে নে নাই? আৰু এটা কথা জানিব পোৱা মতে যেটো আপোনালোকক ক'ব খুজিছো, যিসকলৰ এটকা একাউণ্টত সোমাইছিলে, আপোনাৰ যদি এটকাটো সোমাইছিলে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব এই ধন। আৰু যদি আপোনাৰ এটকাটো সোমোৱা নাই তেনেহ'লে কিন্তু আপুনি লাভ নকৰে, কিয়নো এটকাটো আপোনাৰ যেটো আপোনাৰ একাউণ্ট ভেৰিফাই কৰা হৈছিলে বা আপোনাৰ একাউণ্টটো ঠিকে আছে নে নাই, যিসকলৰ একাউণ্টটো ভেৰিফাই হৈ গৈছে, তো সেই ভেৰিফাই হোৱা একাউণ্টতহে পইচাটো দিয়া হৈছে। তো আপোনাৰ পইচাটো আপুনি যদি আপোনাৰ একাউণ্টটো ভেৰিফাই হৈছিলে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিছে। যদি আপুনি একাউণ্টটো ভেৰিফাই হোৱা নাই তেনেহ'লে আপোনাৰ লাভ কৰা নাই। আৰু এনেকুৱা ধৰণৰ আপোনাৰ মেছেজ আপোনালোকে পাই যাব আপোনাৰ মোবাইলত, আপোনাৰ মেছেজত আহি যাব আপুনি যদি পইচা লাভ কৰিছে। আৰু যদি পইচা লাভ কৰা নাই তেনেহ'লে আপুনি লাভ নকৰে। আৰু মামাই যিহেতু কৈছে যে এনেকৈ যিহেতু ফটো আপোনালোকক দিব কৈছিলে, বা আপোনালোকে সকলোৱে যিটো দেখাই দিছে যে ইমান টকা যিটো সোমাইছে একাউণ্টত। কিন্তু এতিয়া কথাটো হৈছে কি, বহু মহিলাই মানে যিবিলাক দৰিদ্ৰ মানে একেবাৰে যোগ্য হয়, সেই যোগ্য মহিলাও নাই পোৱা, কিন্তু কিছুমান অযোগ্য মহিলাহে লাভ কৰিছে। দেখিবলৈ পোৱা মতে বহুত ধনী মানুহৰ পৰিয়ালেও যেটো অৰুণোদয় সুবিধা ইয়াত লাভ কৰিছে। তো আপোনালোকে চাওক, আপুনি যদি যোগ্য হয় নিশ্চয় লাভ কৰিব। আৰু তাৰ কাৰণে আপোনালোকে ব্লক বা পঞ্চায়তত আপোনালোকে খবৰ কৰক, আপোনাৰ নামটো কিহৰ বাবে অহা নাই, আপোনাৰ নামটো কিবা ভুল হৈ আছিলে নেকি, বা মোবাইল নম্বৰ আপোনাৰ খেলিমেলি হৈ আছিলে নেকি। তো তেনেকুৱা ক্ষেত্ৰত হয়তো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে, বা আপুনি মোবাইল নম্বৰ যিটো দিছিলে আপুনি বেলেগ নম্বৰ দিছিলে নেকি। প্ৰশেষত যেতিয়া আপুনি ডকুমেণ্ট জমা দিছিলে, সেই ডকুমেণ্ট জমা দিওঁতে আপোনাৰ কিবা খেলিমেলি হৈছিলে নেকি, সেই বস্তুটো আপোনালোকে চাওক ক'ত কি ভুল হৈ আছে। যদি আপোনাৰ ভুল নহয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড থকা মহিলাহে লাভ কৰিব। আৰু যদি 2খন ৰেচন কাৰ্ড বা 3খন ৰেচন কাৰ্ড যদি আপোনাৰ পৰিয়ালত থাকে তেনেহ'লে আপুনি নাপায়। আপোনালোকৰ ঘৰত এখন ৰেচন কাৰ্ড হ'ব লাগে আৰু 4জনীয়া এটা পৰিয়াল হ'ব লাগিব। তো
আপোনালোকে নিশ্চয় বুজি পাইছে তো তেনেকুৱা হলেহে লাভ কৰিব কিন্তু ইয়াত দেখিবলৈ পোৱা মতে বহু মহিলাই যেহেতু এনেকুৱা যেটো যোগ্য অযোগ্য মহিলাও লাভ কৰিছে যিসকলে যেটো আৰ্থিক অৱস্থা একেবাৰে ভাল তো তেনেকুৱা মহিলাও লাভ কৰিছে কিন্তু যিকোনো এতিয়া যেটো দেখিবলৈ পোৱা মতে যেটো যোগ্য মহিলাও লাভ কৰা নাই এই সুবিধা তো মামাই এতিয়া যেটো এইবিলাক যেটো চাব আপোনালোকৰ যদি কিবা কমপ্লেইন আছে আপোনালোকে কমপ্লেইন জনাব পাৰে তো সেই কমপ্লেইন মতে আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব এই সুবিধা তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওত আপোনালোকক এইখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় অসম।